অকল নো এন্ট্ৰি এটা পাৰ হৈ গৈছিলোঁ এই নো এন্ট্ৰিটো পাৰ হৈ যোৱাৰ কাৰণে আৰক্ষী বিষয়াজনে মোক তেনেকৈ প্ৰহাৰ কৰিলে প্ৰহাৰ কৰি আপোনাৰ একো সোধপোছ নকৰাকৈ একো নজনাকৈ তেনেকৈ মোক প্ৰহাৰ কৰি মোক আৰক্ষী গাড়ীৰ ভিতৰত ভৰাই দিলে গাড়ীৰ ভিতৰত ভৰাই মোক তৎক্ষণাত থানাত লৈ গৈ উপস্থিত হ'ল জ্ঞানদীপ ইতিমধ্যে আপুনি কৈছে যে সেই সময়ৰ কথা আৰু ইতিমধ্যে বিশেষভাৱে হয়তো কোৱাৰ প্ৰয়োজন নাই যিসকল দৰ্শকে টেলিভিছনৰ পৰ্দাত দেখিছে বা ছ'চিয়েল মিডিয়াত সেই দৃশ্য দেখিছে সকলো শ্ৰেণীৰ সকলো স্তৰৰ লোকে একমুখে গৰিহণা দিছে আৰু ক'ব খুজিছে যে একাংশ আৰক্ষীৰ বাবে সমগ্ৰ আৰক্ষী সমাজখন যেন কলুষিত হ'বলৈ আগবাঢ়িছে বা সমালোচনাৰ সন্মুখীন হৈছে আমি ক'ব খোজা নাই যে সকলো আৰক্ষীয়ে সকলো আৰক্ষীৰ আচাৰ ব্যৱহাৰ সেই OC ভাগৰ পৰাৰ দৰে বহু আৰক্ষী ভাল আছে বহু আৰক্ষীয়ে জনসাধাৰণৰ লগত এটা সহযোগিতা কৰি সুখ আৰু শান্তিৰ মাজে ৰাজ্যখন আমি আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কাৰণে দিনে ৰাতিয়ে কষ্ট কৰি তেওঁলোকৰ শ্ৰম প্ৰদান কৰি আহিছে কিন্তু তাৰ মাজতো দেখিবলৈ পোৱা গৈছে একাংশ আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন সময়ত অভিযোগ উত্থাপন হয় আৰু তেনে এগৰাকী যেন আৰক্ষী বিষয়া হৈছে ভাৰ্গৱ বৰবৰা আৰু আজি আপুনি কিছু মুহূৰ্তৰ আগতে পাণবজাৰ থানাত গৈ সেইগৰাকী OCৰ বিৰুদ্ধে আপুনি এখন এজাহাৰ দাখিল কৰিছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কালি ৰাতি যেতিয়া আপোনাৰ সাংবাদিকে সুধিছিল বা আজিও যেতিয়া সুধিছিল আপুনি কৈছিল যে আপুনি সেইগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে কোনো ধৰণৰ এজাহাৰ দাখিল নকৰে বা গোচৰ নিদিয়ে কিন্তু আজি দেখিবলৈ পোৱা গ'ল আপোনাৰ সিদ্ধান্ত সলনি হ'ল কি কাৰণে হয় কালি যেতিয়া ঘটনাটো সংঘটিত হৈছিলে তেতিয়া মোক কোনো ধৰণৰ একো সুযোগ দিয়া নাছিল যে কাৰোবাৰ লগত কিবা একো কথা পাতিবলৈ বা কাৰোবাক একো লগ ধৰিবৰ কাৰণে মোৰ মোবাইল ফোন সকলোবোৰ জব্দ কৰি লোৱা হৈছিলে কাৰো লগত মোক কানেকশ্যন ৰাখিব দিয়া নাছিলে সেইটো সময়ত আৰু মোক একো বস্তু তেওঁলোকে একো জনোৱাও নাছিলে সকলোখিনি তেওঁলোকে নিজৰ মতে কৰিছে তেওঁলোকে নিজৰ মাজতে কথা পাতিছে নিজে কৰিছে মই অকল মোক বহাই থৈ দিছে তাৰপিছত মোক হেণ্ডকাফ লগাই মেলি মোক লৈ যোৱা গৈছে হেণ্ডকাফ লগাইছে হয় মোক লৈ গৈছে আপোনাৰ মেডিকেল এখনলৈ লৈ গৈছে ধীৰাণপাৰাৰ তো তাতে মোৰ মেডিকেল কৰাইছে মেডিকেল কৰাই লৈ আনিছে এই মোৰ তেতিয়া আপোনাৰ মোৰ এনেকুৱা এটা মানসিক মোৰ কষ্ট হৈ গৈছে সেইটো সময়ত কাৰণ মই একো এটা বস্তু গম পোৱা নাই মোক কিবা এটা ক'লেও মোৰ কোনো বস্তু তেতিয়া একো শুনা নাই আৰক্ষী যোনখিনি বিষয়া তাতে অফিচত তাতে আছিলে তেওঁলোকক কিবা ক'লেও তেওঁলোকে একো এটা গুৰুত্ব দিয়া নাছিলে মোৰ কথা মই বাৰাপতি কৈ থাকিলোঁ কথাখিনি তথাপিও মোৰ কথাটো একো গুৰুত্ব নিদিলে তাৰপিছত শেষলৈ তেওঁ মোৰ ওপৰত কিবা কেছ এটাও মানে দিয়াৰ কথা আছিলে জানো কিবা অন্তলৈ নিদিলে মই তেতিয়া লগত তেওঁৰ চাকৰিটো যোনটো ছাছপেনশ্যনৰ কিবা এটা খবৰ পাইছিলোঁ সেইখিনি সময়তে গম পাইছোঁ তো গম পোৱাৰ পিছতো মই সেইখিনি কথাক লৈ পিছত মই ভাবিলোঁ যে হয় মানুহজনৰ এটা হেৰি হৈছে মোৰো এটা কষ্ট হ'ল তো মই যিহেতু কাকো একো জনোৱা নাই কাৰো লগত একো কথা পতা নাই মই নিজৰটো তেতিয়ালৈকে একো মই ভাবাই নাই আৰু মোৰ নিজৰ ঘৰৰ মানুহখিনিৰ লগত যিহেতু মই এটাও কথা পতা নাই তেওঁলোকৰ কথাও মই একো গম নাপাওঁ তো তাৰপিছত পাছদিনাখন যেতিয়া আজিৰ দিনটোৰ কথা আজি মই মা দেউতাহঁতৰ লগত কথা পাতিলোঁ মোৰ বৰ্তাহঁতৰ লগত কথা পাতিলোঁ সকলোখিনি মানুহৰ লগত বন্ধু বান্ধৱ সকলোৰ লগত কথা পতাৰ পিছত এইটো এটা সিদ্ধান্ত আহিলোঁ যে এখন এজাহাৰ এখন দাখিল কৰাৰ কথা এটা মই সিদ্ধান্ত ল'লোঁ কাৰো লগত একো কথা পতা নাই মই নিজৰটো তেতিয়ালৈকে একো মই ভাবাই নাই আৰু মোৰ নিজৰ ঘৰৰ মানুহখিনিৰ লগত যিহেতু মই এটাও কথা পতা নাই তেওঁলোকৰ কথাও মই একো গম নাপাওঁ তো তাৰপিছত পাছদিনাখন যেতিয়া আজিৰ দিনটোৰ কথা আজি মই মা দেউতাহঁতৰ লগত কথা পাতিলোঁ মোৰ বৰ্তাহঁতৰ লগত কথা পাতিলোঁ সকলোখিনি মানুহৰ লগত বন্ধু বান্ধৱ সকলোৰ লগত কথা পতাৰ পিছত এইটো এটা সিদ্ধান্ত আহিলোঁ যে এখন এজাহাৰ এখন দাখিল কৰাৰ কথা এটা মই সিদ্ধান্ত ল'লোঁ নিশ্চয় আপুনি কালি কৈছিল যে থানাৰ ভিতৰত আপোনাক একো মাৰধৰ কৰা নাই কিন্তু প্ৰত্যক্ষদৰ্শীয়ে টেলিভিছন চেনেলৰ সম্পাদকৰ সৈতে হোৱা বাৰ্তালাপত জনাইছিল যে আপোনাক থানাৰ ভিতৰতো মাৰপিট কৰা হৈছিল এই সম্পৰ্কে আপুনি কি ক'ব খোজে হয় মোক যিটো মানে তেওঁলোকে যিটো থানাৰ ভিতৰত যিটো মানে তেওঁলোকে মোক ব্যৱহাৰ কৰিছিলে সেইটো ব্যৱহাৰক লৈ একেবাৰে মই ভিতৰ দিয়ে মই একদম ভয় খাই গৈছিলোঁ সেইটোৰ কাৰণেও লগতে তেওঁলোকে যেনেকৈ ধৰণে মোৰ ওপৰত কিবা এটা কেছ এটা দিয়াৰ কথা চলি আছিলে বুলি মই যেনেকৈ মই কৈছোঁ তেওঁলোকে কিবা লিখি আছিলে ড্ৰাফ্ট কিবা তেনেকুৱা বনাই আছিলে সেইটোক লৈ মোৰ বহুত মই ভাবি আছিলোঁ ভিতৰেও মই একো ভাবিব পৰা নাছিলোঁ তো সেইটো কথা যে মই ষ্টেচনত যেতিয়া পুলিচ ষ্টেচনটো যেতিয়া মই সোমাই আহিছিলোঁ তেতিয়া যে মোক যে এক্সৰ লগাইছিলে কথাটো তেতিয়া মই পটককৈ মোৰ মাথা নাহিলে কিন্তু বাকী তাৰ বাহিৰে সেই এটা যি চৰ লগাইছিলে তাৰ বাহিৰে মোক তেওঁলোকে একো প্ৰহাৰ কৰা নাই জ্ঞানদীপ ইতিমধ্যে আমি যিটো খবৰ লাভ কৰিছোঁ যে আপোনাৰ ঘৰ জামুগুৰিহাটত
আপোনাৰ পিতৃ আজিৰ পৰা কেইটামান বছৰ আগতে এই পৃথিৱীৰ পৰা গুচি গৈছে আপোনাৰ মাতৃয়ে পৰৱৰ্তী পৰ্যায়ত বহু কষ্ট কৰি আপোনাৰ আৰু আপোনাৰ ভণ্টিক ডাঙৰ দীঘল কৰিছে আৰু শেহতীয়াকৈ আপোনাৰ মাতৃয়ে আৰক্ষী বিভাগতে এটা চাকৰি লাভ কৰিছে আৰু মোৰ যিমান দূৰ খবৰ আছে আপোনাৰ মাতৃ ৰিভাৰ পুলিচত এটা চাকৰি কৰি আপোনালোকক আগবঢ়াই লৈ গৈছে বা আপোনালোকক দেখি এটা সপোন দেখিছে আপোনাক আৰু আপোনাৰ ভণ্টিক জীৱনত কিবা এটা কৰি দিয়া আৰু আপুনি কটন বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিজ্ঞান বিভাগত আপুনি অধ্যয়ন কৰি আছে নহয় জানো আৰু আপুনি ডেলিভাৰী বয় হিচাপেও কাম কৰি আছে আপুনি এই সময়ছোৱাত ডেলিভাৰী বয় কাম কৰিবলৈ আপুনি কিয় ইচ্ছুক হ'ল বা সেই পৰিৱেশ পৰিস্থিতিটোৱে আপোনাক কেনেকৈ লৈ গ'ল এগৰাকী ডেলিভাৰী বয় হিচাপে কাম কৰিবলৈ কি কাৰণে হয় কাম কৰিবলৈ তেনেকুৱা একো সুযোগ নোপোৱা বুলি নহয় কিন্তু তৎক্ষণাতে কাম পাবলগীয়া এটাও এষাৰ কথা আছে তেনেকুৱা ধৰণৰ তেতিয়া মোৰ যোনটো আৰ্থিক যোনটো মই পৰিস্থিতিটোৰ কথা কৈছিলোঁ সেইটো আপোনাৰ ঘপককৈ মানে বহুত সোনকালে তেনেকুৱা হৈ গ'ল হৈ যোৱাৰ বাবে পিতৃৰ মৃত্যুৰ পিছতে আপোনাৰ এটা পৰিয়ালৰ ধুমুহা নামি আহিলে সেইটোতো আগৰ পৰাই কষ্টটো আছিলেই কিন্তু তাৰপিছত কোন চনত আপোনাৰ পিতৃ তেওঁ 2011 তেওঁ 2011 হয় এতিয়া কেইদিনমানৰ আগতে মোৰ ভণ্টিয়ে মেট্ৰিক দিছে মেট্ৰিক দি তাৰপিছত তাইৰ নতুনকৈ এতিয়া যোনটো জেগাত তাই মানে এতিয়া এডমিশ্যন লৈছে তাকে মেডিকেলৰ কাৰণে কিবা তাই কোচিং কৰিব নে কিবা তেনেকৈ কৈছে তো সেইটোক লৈ মানে টকা পইচাক লৈ সেইটো অকণমান চিন্তা চৰ্চাটো আহিলে তাৰপিছত মই যোনটো মোৰ খৰচা নিজৰ হৈ আছিলে ঘৰখনক লৈ সেইটো মই কমাবলৈ ধৰক মই নিজাকৈ এটা মই সেইটো সুযোগ বিচাৰিছিলোঁ নিশ্চয় নিশ্চয় আপুনি খুব এটা সাধুবাদ আপুনি দিবই লাগিব আপোনাক যেহেতু আপুনি নিজৰ পৰিয়ালৰ জোৰা মাৰিবলৈ আপুনি দিনত পঢ়া শুনা কৰিছে কটন বিশ্ববিদ্যালয়ত এখন ঐতিহাসিক শিক্ষা প্ৰতিষ্ঠানত আৰু নিশাৰ ভাগত আপুনি ডেলিভাৰী বয় কাম কৰিছে আৰু নিজৰ পৰিয়ালটোৰ এই যিখিনি চলিবৰ কাৰণে আপোনাৰ ধনৰ প্ৰয়োজন হয় সেই ধনখিনি আপুনি জোৰা মাৰিবলৈ আপোনাৰ মাতৃয়ে আজি সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত এই কথা প্ৰকাশ কৰিছে যে আপুনি যে ডেলিভাৰী বয় কাম কৰিছিল আপোনাৰ মাতৃয়ে গম পোৱা নাছিল আপুনি মাতৃক জনাব খোজা নাছিল বা আপুনি অকাৰণতে সেই কথা মাতৃৰ ওচৰলৈ লৈ যোৱা নাছিল কি ক'ব খোজে আপুনি যে আপুনি ইচ্ছাকৃত আছিল নে আপুনি কিবা পৰিৱেশ পৰিস্থিতি পাকত পৰি সেই কথা জনাবলৈ আপুনি নিবিচাৰিলে পৰৱৰ্তী পৰ্যায়ত আচলতে মই কথাটো জনাবই খোজা নাছিলোঁ এটা কাৰণতে জনাব খোজা নাছিলোঁ কাৰণ যিহেতু মায়ে অকলে কষ্ট কৰি মেলি আমাৰ দুইটা পোৱালিকে চলাই আছিল তো এতিয়া ভণ্টিৰ কাৰণে কষ্টটো যদিও বাঢ়ি গৈছে মানে মই অকল খালী ঘৰত কৈছিলোঁ যে মই কিবা এটা কৰিম কিন্তু মানে মই কোৱা নাই যে মই আচলতে কি কৰি আছোঁ বোলো সেইটো মই যোনটো কামটো কৰি আছোঁ সেইটোক লৈ কষ্ট বহুত আছে কাৰণ ৰাতিপুৱা বহুত সোনকালে যাবলগীয়া হয় তাৰপিছত বাতৰি কাকতো বিতৰণ কৰা বুলি ওলাইছিলে নাই মই মানে কাম তেনেকুৱা পাইছিলোঁ কিন্তু কৰা নাছিলোঁ তাৰপিছত আপোনাৰ ৰাতিপুৱা বহুত সোনকালে যাবলগীয়া হয় আৰু সন্ধিয়ালৈ বহুত দেৰি হৈ যায় সেইটোক লৈ মানে অকণমান মোৰ কষ্ট আছিলে তো সেইটো মই ঘৰত জনোৱাটো মানে ঘৰৰ পৰা ডাইৰেক্ট মানা কৰিলোঁ আপোনাৰ কষ্টটো আপুনি দেখুৱাব বিচৰা নাছিলে আপোনাৰ মাতৃ আৰু ভগ্নী যিটো সেই গম পালে হয়তো আপোনাক সেই কাম কৰিবলৈ নক'লে নহয় জানো হয় আপুনি ৰাতিপুৱা কেইটা বজাত ওলাই যায় ঘৰৰ পৰা য'ত ভাড়াত থাকে আপুনি গুৱাহাটীত ভাড়াত মই 7:30 বজামানত উঠি তাৰপৰা ভাত পানী বনাই নিজে তাৰপিছত 8:30 9টা মানত গৈ পাওঁগৈ ক'ত গৈ পাই আপুনি যেতিয়া এই মই অফিচত গৈ পাওঁগৈ মোৰ যোনটো ডেলিভাৰী অফিচ আছে ৰিহাবাৰী তাতে গৈ পাওঁগৈ তাৰপিছত মই তাৰপৰা মোৰ যোনটো লোডটো ল'ব লাগে যোনটো পাৰ্চেলবিলাক ল'ব লাগে লৈ মেলি মই সন্ধিয়া আপোনাৰ 6:30 7টা মানলৈকে মই ডেলিভাৰ কৰিব লাগে কৰে আৰু পাঠ গ্ৰহণ কেতিয়া কৰে আপুনি শিক্ষা প্ৰতিষ্ঠানত কটনত মোৰ পাঠ গ্ৰহণ কৰা মোৰ যোনটো 3 বছৰ যোনটো ডিগ্ৰী সেইটো টাইমটো মোৰ কমপ্লিট হৈছে কাৰণ মোৰ অকল চাৰ্টিফিকেটখন ল'বলৈ বাকী আছে হয় পানী বনাই নিজে তাৰপিছত 8:30 9টা মানত গৈ পাওঁগৈ ক'ত গৈ পাই আপুনি যেতিয়া এই মই অফিচত গৈ পাওঁগৈ মোৰ যোনটো ডেলিভাৰী অফিচ আছে ৰিহাবাৰী তাতে গৈ পাওঁগৈ তাৰপিছত মই তাৰপৰা মোৰ যোনটো লোডটো ল'ব লাগে যোনটো পাৰ্চেলবিলাক ল'ব লাগে লৈ মেলি মই সন্ধিয়া আপোনাৰ 6:30 7টা মানলৈকে মই ডেলিভাৰ কৰিব লাগে কৰে আৰু পাঠ গ্ৰহণ কেতিয়া কৰে আপুনি শিক্ষা প্ৰতিষ্ঠানত কটনত মোৰ পাঠ গ্ৰহণ কৰা মোৰ যোনটো 3 বছৰ যোনটো ডিগ্ৰী সেইটো টাইমটো মোৰ কমপ্লিট হৈছে কাৰণ মোৰ অকল চাৰ্টিফিকেটখন ল'বলৈ বাকী আছে হয় এই যে আপুনি ৰাতিপুৱা 5টা বজাত শুই উঠে 7টাত আপুনি ওলাই যায়
নিশা গোটেই দিনটো মহানগৰীৰ এই ট্ৰেফিক জামৰ মাজত সেই স্কুটিখন লৈ আপুনি ইফালৰ পৰা সিফাললৈ সিঘৰৰ পৰা ইঘৰলৈ আপুনি ডেলিভাৰী বয় কাম কৰে নিশ্চয় আপোনাক ধন্যবাদ জনাব লাগিব আপোনাৰ প্ৰশংসা কৰিব লাগিব যি সময়ত একাংশ তৰুণ প্ৰজন্মৰ প্ৰতিনিধিয়ে সহজ ধনৰ পিছত আগবাঢ়িছে সহজ ধন বিচাৰি ঘূৰি ফুৰিছে বা বহু ধৰণৰ দুষ্কাৰ্য কৰাও দেখিবলৈ পোৱা যায় তেনে এক সামাজিক প্ৰেক্ষাপটত আপুনি শ্ৰমদান কৰি নিজৰ কষ্ট স্বীকাৰ কৰি আপুনি ধন আহৰণ কৰিছে বা নিজৰ জীৱনটো চলাই নিবলৈ চেষ্টা চলাইছে লগতে আপোনাৰ মাতৃ আৰু আপোনাৰ ভগ্নীকো জীৱনত সহায় কৰাৰ বাবে আপুনি কাম কৰি আহিছে নিশ্চয় সেইবাবে আপোনাক প্ৰশংসা কৰিব লাগিব বা আপোনাৰ সেই সাধুবাদক নিশ্চয় কৃতজ্ঞতা প্ৰশংসা কৰিব লাগিব আপুনি ৰাতিপুৱা যেতিয়া ওলাই যায় সন্ধিয়া যেতিয়া ঘূৰি আহে এই সময়ছোৱাত গুৱাহাটীৰ বিভিন্ন স্থানলৈ আপুনি যাব লাগে ট্ৰেফিক জাম পায় আৰক্ষী চেকিং পায় ক'ৰবাত ইয়াৰ আগতে আৰক্ষীৰ পৰা এনেকুৱা ব্যৱহাৰ আপুনি পাইছিল নেকি বা আৰক্ষীয়ে কেতিয়াবা আপোনাক ভাল ব্যৱহাৰ কৰা ৰেকৰ্ড আছে নেকি কেতিয়াবা হয় আমাৰ তাতে বহুত জেগাত তাতে মোৰ ডিউটি পৰে অকল ইতিমধ্যে মই কৈছোঁ যে আৰক্ষী বুলি ক'লে বেয়া বুলি ক'লে ভুল কোৱা হ'ব বহু আৰক্ষী ভাল আছে আৰু 2-3 গৰাকী এনেকুৱা ধৰণৰ আৰক্ষী বিষয়াৰ বাবে আচলতে সমগ্ৰ আৰক্ষী বা খাকী পোচাকটোৱে মানুহে হয়তো ক'ৰবাত সন্দেহজনকভাৱে চাবলৈ আৰম্ভ কৰিছে হয় আচলতে কথাটো গোটেই যদি এনেকৈ আমি কওঁ যে গোটেইখিনি আৰক্ষী বিষয়া বা নহ'লে এনেকুৱা অধিকাৰী বা নহ'লে কৰ্মী তেওঁলোকক তেনেকুৱা বুলি ভাবিলে আচলতে নহ'ব এইটো এজন অচি বা কি বুলি কয় ভাৰ্গৱ বৰবৰা তেওঁৰ কাৰণে গোটেইখিনি আৰক্ষী বিষয়াক বেয়া বুলি কৈ দিলেও নহ'ব উচিত নহ'ব হয় আৰু কালি যিটো খবৰটো পোৱাৰ লগে লগে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে খুব তৎপৰতাৰ ভূমিকা লোৱা দেখিবলৈ পোৱা গ'ল আৰু মহানগৰ আৰক্ষীয়ে খুব দৃঢ় পদক্ষেপ লোৱা দেখিবলৈ পোৱা গ'ল যাৰ বাবে মাত্ৰ 1 ঘণ্টা বা 2 ঘণ্টাৰ ভিতৰতে আৰক্ষী বিষয়াগৰাকীক নিলম্বিত কৰা হৈছে আৰু তাৰ বাবে নিশ্চয় আমি আৰক্ষী সঞ্চালক প্ৰধান বা মহানগৰ আৰক্ষী আয়ুক্তক ধন্যবাদ দিবই লাগিব হয় ক'ব খোজে আপুনি হয় যিহেতু মই অকল ফাঁচী বজাৰ বুলিয়ে নহয় মোৰ পাণবজাৰ বা পাণবজাৰৰ এইফালে আপোনাৰ কুমাৰপাৰা এইটো চাইডেও মোৰ ডিউটিটো পৰে তো তাতে বহুতখিনি এনেকুৱা মানুহ আছে ট্ৰেফিক পুলিচৰ পৰা আদি কৰি বহুতখিনি এনেকুৱা আৰক্ষী এনেকুৱা বিষয় আছে যোনে বহুত ভালকৈও সহযোগো কৰে আপুনি কৈছে যে বহুত আৰক্ষী আমাক ডেলিভাৰী বুলি গম পালে 90 জুনতো সোমাবলৈ দিয়ে কাৰণ আপুনি বহুত দূৰ ঘূৰি আহি পেলাই ডেলিভাৰী দিব লাগিব যিহেতু আপুনি ইতিমধ্যে সাংবাদিকৰ আগত সেই কথা প্ৰকাশ কৰিছে যে 90ত আমি সোমোৱাৰ অভিজ্ঞতা আছে আৰক্ষী আমাক সহযোগিতা কৰে ডেলিভাৰী বয়সকলক বহু ক্ষেত্ৰত হয় তো তেনেকুৱা এইবাৰ অকল প্ৰথমবাৰে যি হৈছে যে তেনেকুৱা মই আৰু লগতে যোনটো জেগাত সেই ঘটনাটো ঘটিছে সেই ঘটনাটো ঘটা জেগাত মই দিনৰ সময়ত কাৰণ সন্ধিয়া সময়ত ঘটনাটো ঘটিছে দিনৰ সময়ত মই 3বাৰমান তাতে পাৰ হৈ গৈছোঁ আৰু ঘটনাটো সংঘটিত হ'লে সন্ধিয়া সময়তে আচ্ছা তেনেকুৱা মানে সেই পথেদি আপুনি ইয়াৰ আগতে 3বাৰমান আপুনি অহা যোৱা কৰিছে হয় এতিয়া মই আপুনি এই যে ক'লে ৰাতিপুৱা আপুনি ওলাই যায় ৰাতি ঘূৰি আহে ডেলিভাৰী বয় হিচাপে বিভিন্ন জেগাত আপুনি যায় কেনেকুৱা অভিজ্ঞতাৰ সন্মুখীন হৈছে কাৰণ আপুনি এগৰাকী মেধাৱী ছাত্ৰ ইতিমধ্যে মই কৈছোঁ আৰু মেধাৱী ছাত্ৰৰ এনেকুৱা ধৰণৰ অভিজ্ঞতাৰ সন্মুখীন হোৱাটো নিশ্চয় মই আপোনাৰ পৰা জানিব খুজিম বা আপোনাৰ পৰা জানিব বিচাৰিব অসমৰ ৰাইজে কেনেকুৱা ধৰণৰ অভিজ্ঞতাৰ সন্মুখীন হয় বহু ধৰণৰ লোকক চাগে আপুনি লগ পায় যেতিয়া বস্তু ডেলিভাৰী দিবলৈ আপুনি যায় সেই অভিজ্ঞতাৰ কথা আপুনি কেনেকৈ ব্যক্ত কৰিব হয় মই সদায় বুলি ক'লে মই বহুতখিনি মানুহকে লগ পাওঁ বহুত মানুহৰ বহুত বেলেগ ধৰণৰ কথা বতৰা হয় কাৰণ কিছুমান মানুহৰ হয়তো বহুত বেছি বিজি থাকে কিছুমান মানুহ তেওঁলোকে ফোন ৰিচিভ কৰিব নোখোজে এতিয়া মোৰ কামটো যেতিয়া মই ডেলিভাৰ কৰিবলৈ হ'লে মই তেওঁক পোনপ্ৰথমে মই ফোন কৰিব লাগিব ফোনটো নকৰিলে ফোনটো যদি মই তেওঁলোকে ৰিচিভ নকৰে তেনেহ'লে মই তেওঁক ডেলিভাৰ কৰিব নোৱাৰোঁ তো কিছুমান মানে ফোনটো ঘপককৈ কৰি মেলি কাটি দিয়ে বা নহ'লে ভালকৈ নুবুজে কোনখিনিত জেগাটো বা তেনেকুৱা ওলাবলৈ তেনেকুৱাও বহুত কষ্ট হয় আৰু লগতে কিছুমান মানুহে বহুত ভালকৈ কয় বহুত ধুনীয়াকৈ বুজাই দিয়ে যে চিনি পাওক বা নাপাওক তথাপিও যাতে আহি পাই যাওক ভালকৈ তেনেকুৱা বহুত সহযোগ কৰে ভাল বেয়া দুটাই অভিজ্ঞতা নিশ্চয় হয় দুইটাই আছে হয় আৰু আপুনি নিশ্চয় ৰাতিও মহানগৰীত ঘূৰে হয় ইয়াৰ আগতে কেনেকুৱা ধৰণৰ পৰিৱেশ দেখা পাইছিল আপুনি মহানগৰীত মই এনেই কৰ্মৰত থকা সময়ত কেতিয়াও মই আজিলৈকে তেনেকুৱা একো জটিল পৰিস্থিতিত সোমাই পোৱা নাই কিন্তু এইবাৰ যিহেতু মানে প্ৰথমবাৰ তেনেকুৱা এটা হ'ল কাৰণ আৰু লগতে মই ভাবোঁ কাৰণ যোনটো মই সদায় তাতে গৈ থকা ৰাস্তাটো সদায় তেনেকৈয়ে যাওঁ আৰু সেইটো মানে হোৱা তেনেকুৱা একো হেৰি নাছিলে মানে সম্ভাৱনাও নাছিলে একো হয় তো এনেই গুৱাহাটীখনক লৈ তেনেকুৱা একো মোৰ তেনেকুৱা একো বিচাৰ বা তেনেকুৱা একো হেৰি নাই এনেই ঠিকে থাকে গোটেইখিনি জেগাই ভাল হয় আপুনি এই ঘটনা হোৱাৰ পিছত আপুনি মাতৃৰ লগত কথা পাতিছে আপোনাৰ মাতৃ আজি গুৱাহাটীলৈ অহা কথা আছিল কিন্তু শেষ মুহূৰ্তত নাহিল বা আপুনি আহিবলৈ নক'লে মাতৃৰ লগত যোগাযোগ হোৱা সময়ছোৱাত আপোনালোকে কি কথা পাতিছিল আজি দিনটোত
যেটো আপুনি কৈছে যে মাতৃৰ দুখ দুৰ্দশা এগৰাকী পুত্ৰৰ কেতিয়াও চাব নিবিচাৰে আৰু সেইবাবে আপুনি যে দিনে ৰাতিয়ে কষ্ট কৰি পৰিয়ালটো চলাই নিব বিচাৰিছে সেই কথা আপুনি মাতৃক কেতিয়াও জনোৱা নাছিল যে আপুনি ডেলিভাৰী বয় কাম কৰিছে পঢ়া শুনা কৰি থকা মাজতো হয় এইটো মই আসলতে তেওঁক একাৰণে মই মানা কৰিম বুলি মই মানা কৰা নাই কিন্তু তেওঁ আহিব খুজিছিলে কিন্তু যেহেতু কালি যেতিয়া ঘটনাটো হোৱাৰ পিছত তেওঁ যেতিয়া গম পালে সংবাদ মাধ্যমৰ থ্ৰুদি হওক বা নহলে বেলেগ কাৰোবাৰ হয় তো যেতিয়া কথাটো গম পোৱাৰ পিছত তেওঁ মানে শুৱাই নাই গোটেই ৰাতিটো ধৰক শুৱাই নাই এটা কষ্ট বহুত হৈছে আৰু ৰাতিপুৱাৰ সময়ত যেতিয়া মিডিয়া ৰিপৰ্টাৰ বা নহলে এনেকা তাতে গৈ যেতিয়া উপস্থিত হৈছেগে তাৰপিছত প্ৰশ্ন কৰা আৰম্ভ কৰিছে বা কিবা তেনেকুৱা তো সেইবিলাকৰ কাৰণেও মানে এটা পৰিৱেশটো উশৃংখল এটা পৰিৱেশ হৈ আছিল যোনটো কাৰণে খুব ঘৰখনত অকমান অশান্তি সৃষ্টি এটা হৈছে তো আৰু লগতে সবতকৈ বেছি ডাঙৰ কথাটো মানে মোক লৈ চিন্তাটো বহুত বেছি হৈছে মই ক'ত আছো কি কাৰণ মই যেহেতু তেতিয়ালৈকে মই একো খবৰ দিয়া নাই আপোনাৰ মোবাইল ফোন বন্ধ থকা বুলি কৈছে আছিলে আৰু সেইটো কাৰণে মানে মই মাজতে যেতিয়া মই কথা পাতি মই ক'লো যে একো এইবিলাক হেৰি কৰিব নালাগে আপুনি মই যাম নিলে মই ভালকৈ এবাৰ কথাটো পাতিম তেনেকুৱা ধৰণৰ তেওঁলোকক যাতে মানে আৰু কষ্টটো যাতে নাপাওক আৰু সেইকাৰণে মই আপোনাৰ ভগ্নীৰ লগত কথা পাতিছে আপোনাৰ একমাত্ৰ ভগ্নী তেওঁৰ লগত তাইৰ লগত মই এতিয়ালৈকে কথা একো হোৱাই নাই এতিয়ালৈকে পতাই নাই মাতৃয়ে কিবা কৈছে যে মাতৃও উদ্বিগ্ন মাতৃ খুব চিন্তিত আছিল এগৰাকী পুত্ৰ এনেকুৱা ধৰণৰ ভিডিঅ' দেখি আৰু নিশ্চিতভাৱে ব্যক্তিক্ৰম নহ'ব আপোনাৰ একমাত্ৰ মৰমৰ ভগ্নীও মাতৃয়ে কিবা কৈছিল ভগ্নীয়ে এনেকুৱা ধৰণৰ পৰিৱেশৰ মাজত আছে মায়ে কোৱা মতেতো মানে তাইক মানে বেছিভাগ ক্ষেত্ৰত তাইক এইটো ক্ষেত্ৰৰ পৰা অকণমান দূৰত আহিছে কিন্তু হ'লেও মায়ে কোৱা মতে মানে মায়ে মোক ধৰক ঘৰত বিচাৰিছে আৰু সোনকালে সেইটোৱে নিশ্চয় এতিয়া যিগৰাকী আৰক্ষী বিষয়াই এই কাম সংঘটিত কৰিলে তেওঁক ইতিমধ্যে আৰক্ষী উচ্চস্তৰীয় বিষয়াসকলে তেওঁক নিলম্বিত কৰিছে আৰু এগৰাকী নতুন আৰক্ষী বিষয়াক ওচি হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ গুৱাহাটীৰ পাণবজাৰ থানাত যিগৰাকী আৰক্ষী বিষয়াই এই কাম সংঘটিত কৰিলে সেইগৰাকী আৰক্ষী বিষয়াক আপুনি আজি তাৰিখত কি বুলি ক'ব খুজিব আৰু আপুনি ক্ষমা কৰি দিব আজি যোনগৰাকী আৰক্ষী বিষয়াই এইটো ক্ষেত্ৰত যোনটো ঘটনাটো কৰিলে তেওঁক মোক নিজাকে বেলেগকৈ ক'ব লগা একো নাই তেওঁ গম পাইছে আচলতে তেওঁ কি কাম কৰিছে কাৰণ যিহেতু তেওঁ এজন থানাৰ ওচি এখন থানাৰ এটা হোল এৰিয়া থাকে সেই গোটেই এৰিয়াটোৰ তেনেকৈ মানে চলাবলৈ হ'লে তেওঁ কি কৰিব নালাগে তেওঁ মোতকৈ বেছি ভালকৈ গম পাব কিন্তু জনসাধাৰণ মানে এতিয়া আপোনাৰ যোনবিলাক নৰ্মেল মানুহ গৈ থাকে ৰাস্তাত যোনবিলাক মানুহ থাকে বা নহ'লে কৰ্মৰত থকা মানুহবিলাক অহা যোৱা কৰা মানুহবিলাক সৰু পোৱালি থাকে হেৰি কি বুলি কয় বয়সস্থ মানুহ থাকে কিন্তু তেওঁ নিজৰ কামক লৈ যদি জনসাধাৰণৰ যিমানখিনি মানুহ আছে তেওঁলোকৰ লগত যদি এনেকুৱা ব্যৱহাৰ কৰে বা নহ'লে এনেকুৱা তেওঁলোকৰ লগত যদি এনেকুৱা অৱস্থা কৰে তেনেহ'লে তেওঁ সেইটো গৰিহণাৰ পাত্ৰ হয় আপুনি ভাবেনে যে আৰক্ষীসকলে জনসাধাৰণৰ লগত এটা সুসম্পৰ্ক বজাই ৰাখিব লাগে আৰু বহু সংখ্যক আৰক্ষী বিষয়াই এই কাম কৰা দেখিবলৈ পোৱা যায় আৰু এটা ভুলৰ কাৰণে সমগ্ৰ আৰক্ষী সমাজখনকে আচলতে দুখ দিয়া বা আৰক্ষীৰ পোছাকত দাগ লগোৱাটো বৰ উচিত কথা নহয় এই কথা মই বাৰে বাৰে কৈছোঁ যে এগৰাকী বিশেষ ব্যক্তি বা বিশেষ ধৰণৰ চৰিত্ৰৰ ব্যক্তি সকলো সমাজতে থাকে সেই কেৱল অসম আৰক্ষীতে নহয় বিভিন্ন সমাজত থাকে আৰু তাৰ বাবে হয়তো এখন সমাজক জগৰীয়া কৰিব বা এখন ক্ষেত্ৰক জগৰীয়া কৰাটো কেতিয়াও উচিত কথা হ'ব নোৱাৰে আৰু যেহেতু অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং ডাঙৰীয়াৰ লগে লগে এই ক্ষেত্ৰত ব্যৱস্থা লোৱা দেখিবলৈ পোৱা গ'ল গতিকে আৰক্ষীৰ এই সিদ্ধান্তক আপুনি কেনেদৰে গ্ৰহণ কৰিব খুজিব আৰু অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক আপুনি কি ক'ব খুজিব মোৰ ক্ষেত্ৰত যদি মই কওঁ মই জি পি সিঙক একেবাৰে ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ কাৰণ তেওঁ বহুত সোনকালে আৰু বহুত বেছি চুইফ্ট বহুত বেছি সোনকালে এইটো কামটো কৰিলে কাৰণ মানে যিটো বস্তু দৰকাৰ কাৰণ তেওঁ দেখিছে আৰু লগতে ৰাইজৰ মুখ্যমন্ত্ৰীয়ে কিন্তু খুব দৃঢ় স্থিতি লোৱা দেখিবলৈ পোৱা গৈছে সমগ্ৰ ঘটনাটোৰ ক্ষেত্ৰত হয় তো এইটো যোনটো সিদ্ধান্ত লোৱা হৈছে সেই সিদ্ধান্তটোৰ ওপৰত মই নিজৰ তেওঁক ধন্যবাদ জ্ঞাপন হয় আৰু দেখিবলৈ পোৱা গৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়ছোৱাত আৰক্ষীক কিন্তু জনসাধাৰণৰ লগত সহযোগিতা ৰক্ষা কৰি কাম কৰি যাবলৈ তেওঁলোকে আহ্বান জনাই আহিছে অৰ্থাৎ আৰক্ষী আৰু সাধাৰণ লোকৰ মাজত যাতে এটা সুসমন্বয় ৰক্ষা হয় তাৰ বাবে কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়ছোৱাত এই বক্তব্য প্ৰদান কৰি অহা হৈছে আৰু আৰক্ষী বিষয়াসকলক লগত লৈ
এনেকুৱা ধৰণৰ বহু সভাও অনুষ্ঠিত কৰা দেখিবলৈ পোৱা গৈছিল কিন্তু তাৰ পিছত কিন্তু এনেকুৱা ধৰণৰ ঘটনা ঘটিবলৈ আৰম্ভ কৰিছে বা এটাৰ পিছত এটা ঘটনা সংঘটিত হৈ আহিছে গতিকে আমি ভাবিম নেকি যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই চিন্তাধাৰা আজি তাৰিখত অসম আৰক্ষীৰ একাংশ বিষয়াই অনুধাৱন কৰিবলৈ সক্ষম হোৱা নাই না মই সেইটো বস্তুটো তেনেকৈ ক'বলৈ নাযাওঁ কাৰণ আগতে যিহেতু তেওঁ এবাৰ মই নিজেও শুনিছোঁ কাৰণ এইবাৰৰ আগতো তেওঁ এবাৰ তেনেকৈ কৈছে যে যোনটো ফ্ৰেণ্ডলি বিহেভিয়াৰ যোনটো কথা কৈছে মানুহৰ লগত ফ্ৰেণ্ডলি বিহেভিয়াৰ কৰিব লাগে বুলি কৈছে তো সেইটো তেওঁ আগতেও এবাৰ কৈছে আৰু আগতে কোৱাৰ পিছত যেতিয়া এইবাৰ মোৰ লগত যেতিয়া ঘটনাটো হ'ল ঘটনাটো হোৱাৰ পিছত কিন্তু তেওঁ আণ্ডাৰতে যি হওক তেওঁৰ খবৰটো হৈছে লগত তেওঁৰ ওপৰত যোনজন OC আছিলে তেওঁৰ ওপৰত এটা চুইফ্ট একশ্যন এটা লোৱা হৈছে চ' মই সেইটো ক'বলৈ নাযাম যে তেওঁ যোনটো কথাটো কৈছে তেওঁ সেইটো কোৱা মতে হোৱা নাই বা নহ'লে তেনেকুৱা একো নাই এইটো দেখাও গৈছে মানে বস্তুটো আৰু লগতে আজিও তেওঁ আকৌ এবাৰ কৈছে আজি আকৌ তেওঁ হয় ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰিছে সেইটো তেওঁ আজি আকৌ এবাৰ কৈছে কথাটো তো মোৰ মতে ভৱিষ্যতে চাগে তেওঁ মানে তেনেকুৱা আৰু পৰিস্থিতি যাতে নাহে আৰু আহিবলৈ চাগে নাপায় মই তেনেকুৱা ভাবোঁ হয় ধন্যবাদ জ্ঞানদীপ হাজৰিকা আপুনি খুব এটা সাংঘাতিক ধৰণৰ পৰিৱেশৰ মাজত আছে কালিৰে পৰা আৰু তাৰ মাজতো আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আপুনি এইখিনি সময় আমাক দিলে আমাৰ ষ্টুডিঅ'লৈ আহিলে আৰু আপোনাৰ মনৰ কথা প্ৰকাশ কৰিলে এই পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে আৰু ময়ো আশা কৰিছোঁ যাতে পৰৱৰ্তী পৰ্যায়ত আৰক্ষীৰ দুৰ্ব্যৱহাৰ সন্মুখীন হৈ কোনো ব্যক্তিয়ে এক শ্বাসৰুদ্ধকৰ পৰিৱেশৰ মাজত জীয়াই থাকিব লগা পৰিৱেশৰ সৃষ্টি নহয় আৰু তেনে ব্যক্তিক আমি ষ্টুডিঅ'লৈ আনি বক্তব্য প্ৰদান কৰাৰ বাবে এখন মঞ্চ দিবলৈ আমি কেতিয়াও নিবিচাৰিম যদি আৰক্ষীয়ে আহি থকা দিনবিলাকত এটা সংশোধনী মনোবৃত্তিৰে আগবাঢ়ে আমি নিবিচাৰিম এনেকুৱা ধৰণৰ অতিথিক আমি পুনৰ আনো তেওঁলোকৰ লগত আলোচনা কৰোঁ আৰক্ষীৰ বিৰুদ্ধে একাংশ আৰক্ষীৰ দুৰ্ব্যৱহাৰ বিৰুদ্ধে আমি আশা প্ৰকাশ কৰিম সেই এজন আৰক্ষী বিষয়া সংস্কাৰ মনোবৃত্তিৰে আগবাঢ়ক আৰু সেই এজন আৰক্ষী বিষয়াৰ মনোবৃত্তিৰ বাবে তেওঁলোকৰ আচাৰ ব্যৱহাৰৰ বাবে যাতে সমগ্ৰ আৰক্ষী সমাজখনেই কলুষিত বা অভিযোগ উত্থাপন কৰিব লগা পৰিৱেশৰ সৃষ্টি নহয় তাৰ বাবে আচলতে সকলোৱে সজাগ আৰু সচেতন হৈ আগবাঢ়িব লাগে প্ৰত্যেকগৰাকী আৰক্ষী বিষয়াই আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি আৰক্ষী সকলোলৈ যি নীতি নিৰ্দেশনা আগবঢ়াইছে বা যি পৰামৰ্শ আগবঢ়াইছে আমি আশা কৰিম পৰৱৰ্তী পৰ্যায়ত অসমৰ সকলো স্তৰৰ আৰক্ষীয়ে সেই মুখ্যমন্ত্ৰীৰ নীতি নিৰ্দেশনা খুব সুকীয়াভাৱে মানি চলিব আৰু আৰক্ষী আৰু সাধাৰণ মানুহৰ মাজত যদি ক'ৰবাত কেতিয়াবা এটা ভুল বুজাবুজিৰ সৃষ্টি হৈছে বা এটা কমিউনিকেশ্যন গেপৰ সৃষ্টি হৈছে সেই কমিউনিকেশ্যন গেপ বা ভুল বুজাবুজি দূৰ হ'ব আৰু আৰক্ষী জনসাধাৰণ একেলগেই অসমখনক বিকশিত কৰাৰ স্বাৰ্থত অসমখনক আগবঢ়াই লৈ যোৱাৰ স্বাৰ্থত সংঘবদ্ধ প্ৰচেষ্টাৰে কাম কৰিব অসমৰ পৰা দুষ্কৃতি শেষ হওক শান্তিৰ মাজত অসমবাসী জীয়াই থাকিব খুজিব আৰু তাৰ বাবে হয়তো আৰক্ষী আৰু সৰ্বসাধাৰণ লোকৰ এটা জইণ্ট কোঅৰ্ডিনেশ্যন অৰ্থাৎ সমূহীয়া প্ৰচেষ্টাৰ খুব প্ৰয়োজন হৈ পৰিছে আজিৰ সামাজিক প্ৰেক্ষাপটত